নমস্কাৰ আজিৰ ভিডিঅ'ত আমি ডিসকাস কৰিম 2024 ত হৈ যোৱা যি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সাম তাৰে কেইটামান ম্যাথমেটিক্সৰ প্ৰবলেম নেক্সট এটা কোৱেশ্চন লৈছো জিওমেট্ৰিৰ পৰা দি ডায়াগোনাল অফ এ স্কোয়াৰ ইজ 10 সেন্টিমিটাৰ দি এৰিয়া অফ দা স্কোয়াৰ ইজ বুলি কৈছে ওকে এটা আমি ডায়াগোনাল মানে কি জানিব লাগিব অসমীয়াৰ অৱশ্যে থাকিব আৰু কৰ্ণ বুলি থাকিব গতিকে এটো এটা স্কোয়াৰ মানে বৰ্গ এই অপোজিট ভাৰ্টিসেছটো জয়েন কৰিলে এটো হৈ যায় ডায়াগোনাল এই ডায়াগোনালটো 10 centimeter diagonal ডালৰ length 10 centimeter okay এটো এটা স্কয়াৰ হয় হয়নে যদি এটো স্কয়াৰ হয় স্কয়াৰ সব সাইড বিলাক ইকুয়াল তাৰ মানে এটো সাইড যদি x হয় এটো x হ'ব হয়নে এটো x হ'ব এটা আমি ভালদৰে চালে গম পাম this is a right angle triangle তাৰ মানে এটো সমকোণী ত্ৰিভুজ সমকোণী ত্ৰিভুজত পাইথাগোৰাছৰ সূত্ৰ লাগে তাৰ মানে অতিভুজৰ বৰ্গ আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান ইয়াত অতিভুজ হৈছে 10 গতিকে 10 স্কয়াৰ মানে হৈ যাব x স্কয়াৰ প্লাস x স্কয়াৰ আন দুটা বাহুৰ বৰ্গৰ যোগফল 10 স্কয়াৰ তাৰ মানে 100 x স্কয়াৰ প্লাস x স্কয়াৰ মানে 2x স্কয়াৰ হয়নে তাৰ মানে x স্কয়াৰ মানে আমি কিমান পাই গলো তেতিয়া 100/2 পাই গলো তাৰ মানে 50 পাই গলো x স্কয়াৰ বুলি কিমান পাই গলো 50 পাই গলো আচ্ছা এতিয়া স্কয়াৰৰ সাইডৰ লেংথ আমি লৈছিলো x বুলি যদি সাইড টু x হয় এৰিয়া কেনেকে উলিয়ায় এৰিয়া মানে হল সাইড স্কয়াৰ তাৰ মানে x স্কয়াৰ x ৰ ভ্যালু x টু ডাইৰেক্ট পাই আছো 50 হয়নে গতিকে অপশন নম্বৰ B will be the correct option next question the square of a smaller number is subtracted from the square of a larger number and the result is equal to the difference of the larger and the smaller number বুলি কৈছে find the sum of the two numbers okay এতিয়া আমি ধৰি লৈছো smaller number to x আৰু larger number to y বুলি আমি ধৰি ললো okay এটা কি ক'লে the square of the smaller number is subtracted from the square of the larger number তাৰ মানে এই larger number ৰ যেটো square তাৰ মানে y square আৰু smaller number ৰ যেটো square তাৰ মানে x square এটো কি কৰিছে আমি subtract কৰিছে তাৰ মানে মাইনাস কৰিছে কৰোতে larger number and the result is equal to তাৰ মানে ইয়াৰ যেটো result is larger number square পৰা smaller number square to minus কৰোতে যেটো result equals to the difference of the larger and the smaller number বুলি কৈছে তাৰ মানে larger number to y smaller number to x ইহঁতৰ difference are equal okay এতিয়া ইয়াত এটা বস্তু লাগিব আমি যাতে জানিব লাগিব a square minus b square মানে হৈছে a minus b into a plus b যেনেকৈ আমি a plus b whole square পঢ়িছিলো a minus b whole square পঢ়িছিলো ঠিক একেদৰে এটো হৈছে a square minus b square তাৰ মানে a minus b into a plus b এটো হৈ যাব y square minus x square তাৰ মানে এটো হৈ যাব y minus x y plus x equal to y minus x এতিয়া এই ফালে y minus x ইয়াৰ লগত মাল্টিপ্লাই হৈ আছে এই ফালে y minus x আছে গতিকে y minus x কেনসেল হৈ যাব থাকি যাব কিমান y plus x equal to 1 থাকি যাব এই ফালটো 1 থাকিব এতিয়া what is mean by y plus x মানে হৈছে larger number smaller number to plus কৰা হয়নে বা sum কৰা the sum of the two numbers হেতে মোক উলিয়াব দিছে আমি কিমান পালো 1 পালো option number C will be the correct option next question the remainder when 2 to the power 6 is divided by 5 বুলি কৈছে তাৰমানে 2 to the power 6 ক 5 এৰি ডিভাইড কৰিলে কি এবাৰ মানে ভাগশেষ কিমান থাকিব ওকে এতিয়া আমি জানো যে 8ক যেতিয়া 5 এৰি ডিভাইড কৰা হয় তেতিয়া তাৰ ভাগশেষটো সদায় 3 থাকে এই বস্তুটো এই দৰে লিখিব পাৰি ঠিক আছে 8 is congruent to 3 mod 5 এনেকে লিখা হয় তাৰ মানে এই 5 এদি এই 8ক ডিভাইড কৰিলে 3 থাকে এটা এটো 8 মানে কি হয় ন 2 to the power 3 হয় ন 2 to the power 3 হয় সো এনেকেও লিখিব পাৰি এতিয়া যি দৰে আমি ইকুৱেচনৰ দুইফালে স্কয়াৰ বা কিউব বা কিবা কৰিব পাৰো ঠিক তেনেকৈ মডৰ ইকুৱেচনটো কৰিব পাৰি তাৰমানে এটো মডৰ ইকুৱেচন বুলি কয় এটা কি কৰিম আমি দুইফালে স্কয়াৰ কৰি দিলো 2 to the power 3 টো অলৰেডি আছিলে a to the power m to the power n কৰিলে এটো a to the power mn হয় তাৰ মানে a to the power পাৱাৰ দুটা পূৰণ হৈ যায় এটা 2 to the power 3 আছিলে 2 to the power 3 আছিলে তাৰ ওপৰত আকৌ স্কয়াৰ দি দিয়া হল তাৰ মানে 2 to the power 3 দুগুণ 6 হৈ যাব ন ওকে এফালে 2 to the power 6 হৈ গল আৰু এফালে 3 to the power 2 কিমান 9
9 হল mod 5 ওকে এতিয়া 2 to the power 6 এই 9 to 5 তকে ডাঙৰ কিন্তু এটো সৰু হ'ব লাগিব সৰু কেনেকৈ হ'ব এই 9 টোক আমি 5 এদি ডিভাইড কৰিম এই 9 ক আমি 5 এদি ডিভাইড কৰিম ডিভাইড কৰোঁতে ৰিমেইণ্ডাৰ কিমান থাকিব সেইটোহে আমি ইয়াত লিখিম 9 ক যেতিয়া 5 এদি ডিভাইড কৰা হয় 5 1 are 5 plus 4 কৰিলে 9 হয় তাৰ মানে 4 is the remainder 4 is the remainder এনেকুৱা হৈ গ'ল ইয়াৰ মিনিংটো হ'ল কি যে এই 5 টো দি যেতিয়া 2 to the power 6 ক ডিভাইড কৰা হ'ব ৰিমাইণ্ডাৰটো সদায় 4 থাকিব ওকে অপচন নম্বৰ ডি will be the correct option নেক্সট এটা খুব লজিক্যাল ইন্টারেস্টিং কোয়েশ্চন দিছে the sum of any two integers বুলি কৈছে অখণ্ড সংখ্যা always a non-zero positive number দুটা integer প্লাস কৰিলে সদায় হেটো non-zero positive হে হয় নে আমি চাম -2 আৰু -3 মই প্লাস কৰিলো -2 -3 হ'ব প্লাস এ মাইনাস এ -5 পালো এটো দেখোন আমি নেগেটিভ পাই গলো হয় নে মানে ইয়াত অলওয়েজ শব্দটো আছে সেইকাৰণে তো ভুল হৈ গল ঠিক আছে অলওয়েজ হ'ব নোৱাৰে পজিটিভ হ'ব নোৱাৰে আচ্ছা অলওয়েজ এ নন জিৰো নেগেটিভ নাম্বাৰ নন জিৰো মানে জিৰো হ'ব নালাগে আৰু নেগেটিভ নম্বৰ হ'ব লাগে ওকে 2 + 3 কৰিলো 5 হে পালো দেখোন this is not negative this is positive গতিকে এইটো স্টেটমেন্টটো ৰং হৈ গল নেক্সট স্টেটমেন্ট অলওয়েজ আইদাৰ এ নন জিৰো পজিটিভ অৰ নন জিৰো নেগেটিভ নাম্বাৰ দুইটাতে নন জিৰো লগাইছে তোমাৰ কি জিৰো হ'ব নোৱাৰে নেকি চাওঁ আমি -3 + 3 কিমান 0 আহিছে তো এইটো স্টেটমেন্টটো ভুল তাৰ মানে স্টেটমেন্ট এটোৱে কাৰেক্ট হ'ব অলওয়েজ আইদাৰ এ নন জিৰো পজিটিভ অৰ এ নন জিৰো নেগেটিভ অৰ 0 তাৰ মানে 0 হ'ব পাৰে পজিটিভ হ'ব পাৰে নেগেটিভ হ'ব পাৰে next question the sum of the odd numbers 1 3 5 ... up to 15 terms বুলি কৈছে এতিয়া এটো arithmetic progressionৰ এটা question হয় ক্লাস 10 ৰ ইয়াতে কি কৰা হয় সামৰ যেটো ফৰ্মুলা sn মানে হৈছে n/2 twice a plus n-1 into d এনেকুৱা ফৰ্মুলাটো ওকে ইয়াত n মানে হৈছে নাম্বাৰ অফ টাৰ্মস মানে কি হলকে আমি যোগ কৰিব লাগে কিমান টাৰ্মলৈকে যোগ কৰিব লাগে a মানে হৈছে ফাৰ্স্ট টাৰ্ম d মানে হৈছে কমন ডিফাৰেন্স তাৰ মানে এই নাম্বাৰ বিলাকৰ মাজত কিমান ডিফাৰেন্স আছে এতিয়া আমি যদি ইয়াত চাও ইয়াত n টো কিমান হ'ব 15 হ'ব কাৰণ 15 টাৰ্মছলৈকে আমাক যোগ কৰিব দিছে a টো কিমান হ'ব 1 হ'ব কাৰণ ফাৰ্স্ট টাৰ্ম ইজ 1 1 ৰ পৰা ষ্টাৰ্ট হৈছে আৰু d টো ইয়াতে কিমান হ'ব 2 হ'ব কাৰণ 1 আৰু 3 মাজৰ ডিফাৰেন্স 2 3 আৰু 5 ৰ মাজৰ ডিফাৰেন্স টো হেতু কাৰণে ইয়াকৈ কমন ডিফাৰেন্স অফ ডিফাৰেন্স একে ওকে একেটা ভ্যালু পাই যোৱাৰ লগে লগে আমি এটো বস্তু উলিয়াব পাৰিম s15 তাৰ মানে 15 টাৰ্মলৈকে যোগ কৰিব লাগে n ৰ ভ্যালুটো 15 প্লেস কৰিলো বাই 2 twice a তাৰ মানে 2 into a মানে 2 a হ'ব কাৰণ 2 into 1 মানে 2 plus n-1 n মানে 15 n-1 টো কিমান হৈ যাব 15 - 1 মানে 14 into d আছে ইয়াত d মানে কিমান 2 ওকে 15/2 2 plus 14 দুগুণ 28 15/2 into 2 28 30 2 দি 30 ক ডিভাইড কৰি দিলো 15 পালো আলটিমেটলি পালো আমি 15 পূৰণ 15 আৰু 15 15 গুণ 225 ওকে অপশন নম্বৰ এ will be the correct option the question দিছে LCM and HCF of two numbers are 24 and 4 respectively if one of the numbers is 12 then the other number is বুলি কৈছে আচ্ছা দুটা নাম্বাৰ LCM আৰু HCF ৰ দিয়া আছে এটা নাম্বাৰ দিয়া আছে বাকিটা নাম্বাৰ কি বুলি কৈছে আমি এটা বস্তু জানিব লাগিব a এটা নাম্বাৰ b এটা নাম্বাৰ যদি আমি মাল্টিপ্লাই কৰো ন তেতিয়া হিহতৰ যেটো LCM of a and b আৰু HCF of a and b মাল্টিপ্লাই কৰিলে যিমান পাই তাৰ সদায় ইকুৱেল হয় ওকে এতিয়া আমাক যেটো নাম্বাৰ উলিয়াব দিছে হেটো যদি আমি x বুলি ধৰি লওঁ ইহতৰ LCM আৰু HCF ৰ পূৰণফল হ'ব এটো 24 পূৰণ 2 ইকুৱেলস টু এটা নাম্বাৰ দিছে 12 এটা নাম্বাৰ x ধৰিলে তো যাব 12x হয় না এই 12 দি আমি 24 ক কাটি দিম দুবাৰ যাব গতিকে x মানে আমাৰ হাতত কি থাকিল এটো ৰাইট হ্যান্ড সাইডে গল x আছে আমি লেফট হ্যান্ড সাইডে লিখি ললো লেফট হ্যান্ড সাইডে যেটো আছে ৰাইট হ্যান্ড সাইডে লিখিম তাৰ মানে 2 into 4 তাৰ মানে কিমান হৈ যাব এটো 8 হ'ব x ৰ 8 হ'ব অপচন নম্বৰ বি নেক্সট এটা লজিক্যাল কোৱেশ্চন দিছে if m is a digit and a number 46m23 is divisible by 9 then the digit m is equal to okay এতিয়া এটা নাম্বাৰ যেতিয়া 9 এদি ডিভিজিবল হ'ব লাগে তেতিয়া এই নাম্বাৰটো থকা ডিজিট কেটা প্লাস কৰিলে সদায় কি হ'ব লাগিব 9 দি ডিভিজিবল হ'ব লাগিব ডিজিট কেটা আছে 4 6 m
2 3 গোটেইকেইটা প্লাছ কৰি চাওঁ কিমান পাম 6 4 10 10 5 15 15 প্লাছ m কাৰণ তো প্লাছ m আছে প্লাছ m আমি লিখিলো হয় না এতিয়া কথাটো হল কি m ৰ জাগাত কি ডিজিট বহালে এটো এনেকুৱা এটা নাম্বাৰ বনিব যেটো 9 এদি ডিভিজিবল হ'ব m ৰ জাগাত 1 বহালে 15 plus 1 16 নহব 0 বহালে 15 plus 0 15 নহব 5 বহালে 15 plus 5 20 নহব 3 বহালে 15 plus 3 15 plus 3 is 18 আৰু 18 ক 90 divisible হয় এটো হয় না so option number D will be the correct option here pisor to eta interesting question dise a garden has p numbers of trees every tree has q number of branches every branch has r number of sub branches every sub branch has a s number of leaves the total number of leaves in the garden is boli hoise okay te error gos ase a gos dalot branch ase 3 dal okay branch ase 3 dal ta mane 1 puron 3 eto 3 ahile protek dal branch hote dudal ke sub branch ase dudal ke sub branch ase ta mane puron 2 হয় না এটা আপোনালোকে চাওক 1 into 3 into 2 কিমান হল 6 চাওক 1 2 3 4 5 6 6 ব্রাঞ্চ তা মানে সদাল ডাল আছে ওকে প্রত্যেক ডালতে তিনটা কই যদি পাত থাকে প্রত্যেকতে তিনটা কই পাত আছে আছে পূরণ 3 কৰি দিলো কিমান হল চাওকচোন 3 3 গুণ 9 গুণ 18 3 6 9 12 15 18 আছে আমি তাৰ মানে কি কৰিলো ট্ৰিজৰ যেটো নাম্বাৰ হেতুৰ লগত ব্ৰাঞ্চটো মাল্টিপ্লাই কৰিলো ব্ৰাঞ্চৰ লগত সাব ব্ৰাঞ্চ মাল্টিপ্লাই কৰিলো সাব ব্ৰাঞ্চৰ লগত লিভস মাল্টিপ্লাই কৰিলো টোটাল নাম্বাৰ অফ লিভস টু ওলাই গল গতিকে ইয়াত p নাম্বাৰ অফ ট্ৰিজ আছে p ইনটু q নাম্বাৰ অফ ব্ৰাঞ্চ আছে q ইনটু r নাম্বাৰ অফ সাব ব্ৰাঞ্চ আছে r ইনটু s নাম্বাৰ অফ ট্ৰিজ আছে s তাৰ মানে P, Q, R, S. This is the number of leaves in the trees. The next question. In a family, the sum of the present ages of the father, mother, and the only son is X years. After Y years, the sum of their ages will be okay. আমি ধৰি ললো present age to father or F হয়, mother or to M হয়, আৰু only son or to S হয়. গোটেই কেইটা age plus কৰিলে কিমান পায় X পায়. Okay. এতিয়া আমাক কি কৈছে আফটাৰ y ইয়াৰ্স বুলি কৈছে কোনো 10 বছৰ 15 বছৰ দিয়া না ডাইৰেক্ট y ইয়াৰ্স বুলি কৈছে যদি 10 বছৰৰ পিছত প্লাস 10 হয় 15 বছৰৰ পিছত প্লাস 15 হয় তেতিয়া y বছৰৰ পিছত কিমান হ'ব এটো কিমান হৈ যাব f টো f + y হৈ যাব m টো কিমান হৈ যাব m + y হৈ যাব আৰু s টো কিমান হৈ যাব s + y হৈ যাব ওকে হিহতৰ সাম টো কিমান বুলি খুদিছে যদি আমি গুটেই কেটা প্লাস কৰি দিও প্লাস কৰিলে সাক আপোনালোকে কি পাব f plus m plus s y plus y plus y ta mane 3y enuka pabo kintu f plus m plus s mane to x hoy no x plus 3y ta mane hoy na gotike iat option number kontu correct hobo option number D will be the correct option thik ase thank you for watching this video আপোনালোকে যদি ভিডিওটো ভাল পাইছে এটা লাইক কৰিব আৰু লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু যদি চেনেলত প্ৰথম আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ